ছাত্ৰ ছাত্ৰীসকল আজি আমি এই ভিডিঅ'ত তোমালোকৰ গণিত বিষয়টোৰ পাঠ 3 অৰ্থাৎ সংখ্যাৰ সৈতে খেলা এই পাঠটোৰ যিবিলাক প্ৰশ্ন আছে এই সকলো প্ৰশ্ন আলোচনা কৰিম আৰু মই তোমালোকক প্ৰশ্নসমূহ ধুনীয়াকৈ বুজাই দিম আৰু সমাধানো কৰি দেখুৱাই দিম সো তোমালোকে এটাই কাম কৰিব লাগে ভিডিঅ'টো শেষলৈকে মনোযোগেৰে চাব লাগে আৰু লগতে তোমালোকে বহি আৰু কলম জৰি লোৱা আৰু ভাল কথা ঠিক আছে সো এতিয়া আমি আৰম্ভ কৰো প্ৰথমতে আমি এই পাঠটোৰ প্ৰথম যেটো অনুশীলনী কৰি চাও আহা তালৈকে যাও সো ইয়াতে আমি যদি চাও প্ৰথম অনুশীলনী অৰ্থাৎ কৰি চাও আহা 3.1 ইয়াত কেইটা প্ৰশ্ন দিয়া আছে কি দিয়া আছে ন আমি পঢ়ি পেলাই ভালদৰে বুজিলো আহা ইয়াত কৈছে চোৱা ওপৰত আলোচনা কৰা ধৰণেৰে একে ধৰণৰ আৰ্হি ব্যৱহাৰ কৰি তলৰ যাদুকোষবোৰত থকা সংখ্যাবোৰ ৰং কৰা সো এই যেটো যাদুকোষৰ সংখ্যা এইবোৰ আসলতে ওপৰত আলোচনা কৰা ধৰণেৰে পূৰণ কৰিবলৈ ৰং কৰিবলৈ কৈছে সো ওপৰতনো কি আলোচনা কৰা হৈছিল আমি অকমান আগুৱাই যাওঁচোন ঠিক আছে অৰ্থাৎ আমি ওপৰলৈ যাব লাগিব তেতিয়াহে আমি বুজি পাম যে এইটো আসলতে আমি কেনেকৈ ৰং কৰিব লাগিব ঠিক আছে সো তেতিয়াহলে অকমান ওপৰলৈ আহো ইয়াত আমি দেখিবলৈ পাইছো কি দেখিবলৈ পাইছো আমি ইয়াত যাদুকোষ বুলি দিয়া আছে সো যাদুকোষটো কৈছে যে তলৰ তালিকাত থকা সংখ্যাসমূহ পৰ্যবেক্ষণ কৰা মানে এই সংখ্যাবিলাকক মন দি চাবলৈ কৈছে কি কি সংখ্যা দেখিছা তোমালোকে ভালদৰে মন দি চোৱা এই সংখ্যাবিলাক তোমালোকে ভাবা ঠিক আছে কি কি সংখ্যা হয় সো তেতিয়াহলে এতিয়া আমি এই পাঠটো পঢ়িছাও ইয়াত কি লিখা আছে চোৱা কৈছে যে এটা সংখ্যা যদি তাৰ দুয়ো কাষে থকা দুয়োটা সংখ্যাতকৈ সৰু হয় তেন্তে সংখ্যাটো থকা কোষটোক ৰং দিয়া হৈছে ঠিক আছে বুজি পালা নহয় যে এটা সংখ্যা যেনে আমি 12ৰ সংখ্যাটোকে লৈছো 12 সংখ্যাটোকে লৈছো 12 সংখ্যাটোৰ দুয়ো কাষে থকা সংখ্যা দুটা 12তকৈ ডাঙৰ সেই কাৰণে হেনো 12 থকা এই ঘৰটো অৰ্থাৎ এইটো কোষ বুলি কৈছে এই কোষটো ৰং কৰিছে ঠিক একেদৰে এই যে 30 সংখ্যাটো দেখিছা এই 30 সংখ্যাটোৰ দুয়ো কাষে থকা সংখ্যাৰ তালে মন কৰা ঠিক আছে 30 সংখ্যাটোৰ দুয়ো কাষে থকা সংখ্যাটো 30 টুতকে ডাঙৰ এইটো হল 36 আৰু এইটো হল 31 সেই কাৰণে 30 থকা ঘৰটো কি কৰা হৈছে ৰং কৰা হৈছে এই বুলি ইয়াত বুজাইছে ঠিক আছে আৰু ইয়াত 205ৰ কথা কৈছে 205 টো কি কৈছে চোৱা 205ক ৰং কৰা হৈছে কাৰণ ইয়াৰ একাষত থকা একমাত্ৰ সংখ্যাটো হল 582 582তকৈ 205 সৰু ঠিক আছে গতিকে এনেকে ৰংবোৰ কৰা হৈছে বুজিব পাৰিলা সো তেতিয়াহলে আমি তলৰ প্ৰশ্নটোলৈ আহো ইয়াত এইটো নিচিনাকৈ আমি এতিয়া কৰিব লাগিব যেহেতু কি কৈছিলে ওপৰৰ আলোচনা কৰা ধৰণেৰে একে ধৰণৰ আৰ্হি ব্যৱহাৰ কৰি যাদুকোষবোৰত থকা সংখ্যাবোৰ ৰং কৰা সো আমি ৰং কি কোনবোৰ কৰিব লাগিব আমি এনেকুৱাবোৰ ৰং কৰিব লাগিব যেটো সংখ্যাৰ দুয়োটা কাষত সংখ্যাটোতকে ডাঙৰ সংখ্যা থাকে তেতিয়াহলে এই মাজৰ সংখ্যাটো আমি ৰং কৰিব লাগিব সো ইয়াত যদি মন দি চাও এই যেটো 794 সংখ্যাটোৰ দুয়ো কাষে এইটো 4732 আৰু এইটো 9843 গতিকে এই দুটা সংখ্যা 794তকে ডাঙৰ সংখ্যা সেই কাৰণে আমি কি কৰিম 794 থকা এই ঘৰটো ৰং কৰি দিব লাগে ঠিক আছে বুজিব পাৰিছা বুজি তেতিয়াহলে তোমালোকে ৰং কৰিব লাগে ঘৰটো কোনটো এইটো ঘৰ তোমালোকে ৰং কৰিব লাগে ঠিক আছে মই এনেকে তোমালোকক অকমান দেখুৱাই দিছো জাস্ট এইটো ঘৰ তোমালোকে ৰং কৰিব লাগে ওকে এইটো মই যেনিবা ৰং কৰিলো নাম্বাৰ কেইটা উলাই থোৱাকে দিছো ওকে এনেকে আকৌ চোৱা এই সংখ্যাটো এইফালে আৰু এইফালে মানে দুয়ো কাষৰ সংখ্যা দুটাকে সৰু নেকি নহয় এইটো ইয়াতকেটো সৰু হয় কিন্তু এই 2500তকে ডাঙৰ হয় সেইকাৰণে এইটো ৰং কৰিব নোৱাৰি তেতিয়াহলে আমি 2500 টোলে মন কৰো ঠিক আছে এই 2500
2500 মানে 2587 কথা কৈছো 2587 টোলে মন কৰো 2587 টো 8753 কৈ সৰু আৰু 3971 কৈ সৰু সেইকাৰণে ইয়াটো আমি কি কৰিব লাগিব ৰং কৰিব লাগিব তেতিয়ালে বুজিব পাৰিছা নহয় ৰং কোনবোৰ সংখ্যা কৰা হৈছে সংখ্যাটোৰ যদি দুইটা কাষতেই সংখ্যাটোতকৈ ডাঙৰ সংখ্যা থাকে তেতিয়ালে সেই সংখ্যাও থকা ঘৰটো এনেকে ৰং কৰি দিব লাগে ইয়াতে এই ঘৰটোকে কুক বুলি কৈছে ঠিক আছে তোমালোকে আকৌ কুক মানে কি ভাবি থাকিবা নহলে সো আকৌ এফালে চোৱা 8947 টো এই দুটা সংখ্যাৰ সৰু নেকি নাই সৰু নহয় ঠিক আছে কাৰণ এটো 8753 হয় এটো ডাঙৰ হয় নহব তেতিয়াহলে আমি এইটোটো চাব নোৱাৰো কাৰণ এইটোতকে এইটো সৰু হল না ডাঙৰ হ'ব লাগিব সো তেতিয়াহলে এটো 456 আমি চাব পাৰো 456 টো এই দুটা কাষত থকা সংখ্যা দুটাতকে সৰু সেইকাৰণে 456 থকা ঘৰটো আমি কি কৰিব পাৰো ৰং কৰিব পাৰো ঠিক আছে সো এটো আমি এনেকে ৰং কৰি দিলো ওকে এনেকে ৰং কৰি দিলো হৈছে তোমালোকে বুজিব পাৰিছা ওকে গুড সো তেতিয়াহলে 2 নম্বৰ প্ৰশ্নটোলৈ আহোছা কৈছে ওপৰত আলোচনা কৰা ধৰণেৰে একে আৰ্হি ব্যৱহাৰ কৰি তলৰ যাদু কোষবোৰ কেৱল 4টা অংক বিশিষ্ট সংখ্যাৰে পূৰ কৰা তাৰ মানে এই যে এইটো নিচিনাকৈ আসলতে কৰিবলৈ কৈছে এই যেটো যাদু কোষ ইয়াত আলোচনা কৰা হৈছিল এইটো নিচিনাকৈ কৰিবলৈ কৈছে কিন্তু এইবাৰ কথাটো আহিলে কেৱল 4টা অংক বিশিষ্ট সংখ্যাহে ভৰাব লাগিব তাৰ মানে কি এই যে ৰং কৰিছে এই ৰং কৰা সংখ্যাটো দুইটা কাষত এই ৰং কৰা সংখ্যাটোকৈ ডাঙৰ সংখ্যা বহুৱালে হৈ গল ঠিক আছে কিন্তু তোমালোকে মন কৰিব লাগিব ইয়াতো ৰং কৰা আছে অৰ্থাৎ ইয়াতকৈও ডাঙৰ সংখ্যা হ'ব লাগিব ইয়াত থকাটো তেতিয়াহে এইটো ৰং কৰিব না ইয়াতো ডাঙৰ সংখ্যা হ'ব লাগিব 8105 কে ইয়াতো 8105 কে ডাঙৰ সংখ্যা হ'ব লাগিব ঠিক আছে সো হেতু হিচাপৰ সংখ্যাবোৰ আমি বহুৱাই দিম সো তেতিয়াহলে বহুৱাই দিও সংখ্যা কেটা সো এই যেটো 3986 টো আমি ৰং কৰিবলৈ হলে ইয়াৰ এই কাষত থকা ঘৰটো কিন্তু ইয়াতকে ডাঙৰ সংখ্যা এটা হ'ব ঠিক আছে সো তেতিয়াহলে আমি বহুৱা কিবা এটা সংখ্যা বহুৱালে হল আৰু ইয়াতকে ডাঙৰ ঠিক আছে মই লগাইছো জানিবা 4 5 2 0 ঠিক আছে ইয়াতকে ডাঙৰ হলে হল আৰু ডাঙৰ হৈছে তাৰ পিছতে এতিয়া এইটোৰ কাৰণে আমি ইয়াতকে ডাঙৰ এটা সংখ্যা ইয়াত বহুৱাই দিম সো কি বহুৱাম আমি লিখিব পাৰো ইয়াতকে ডাঙৰ হলে হল আৰু 7 ওকে 7 0 5 4 এইটোকে যে বহুৱাব লাগে তেনেকৈ কথা নহয় হা এই 6837 তকে ডাঙৰ হলে হল সো এফালে বহুৱাম আমি ইয়াতকৈ ডাঙৰ চাব লাগিব ঠিক আছে তেতিয়াহলে ইয়াত আমি 8 2 5 0 ইয়াত তোমালোকে বেলেগ বেলেগ সংখ্যাও বহুৱাব পাৰা আৰু ইয়াতকৈ ডাঙৰ হ'ব লাগিব এইখিনি ঘৰটোত এই ঘৰটোত সো 8 7 2 5 ওকে সো ইয়াত কি কৰিব লাগিব ইয়াৰ ৰং কৰা আছে যেহেতু ইয়াতকৈ ডাঙৰ সংখ্যা এটা ইয়াত বহুৱাব লাগিব সো আমি ইয়াত 9 বেলেগ ৰং এটা দিছো 9 5 4 2 এনেকে বহুৱাই দিব লাগে আশা কৰিছো তোমালোকে ধুনীয়াকে বুজিব পাৰিছা তাৰ 3 নম্বৰটো কৰো এতিয়া 3 নম্বৰটো কৈছে পুনৰাবৃত্তি নকৰাকৈ 1000 আৰু 10000 ৰ মাজৰ সংখ্যা ব্যৱহাৰ কৰি যিমান পাৰি সিমান ধৰণে তলত দিয়া যাদু কোষবোৰ গঠন কৰিবলৈ চেষ্টা কৰা ঠিক আছে সো তেতিয়া হলে এইটো আমি 1000 ৰ পৰা 10000 ৰ ভিতৰত আমি এনেকুৱা যাদু কোষ গঠন কৰো যাদু কোষ এতিয়া গঠন কৰো ঠিক আছে সো আমি এটা एग्जांपल যিকোনো সংখ্যা দিব পাৰা কিন্তু তোমালোকে সংখ্যাকেইটা ৰিপিট কৰিব নোৱাৰা ঠিক আছে সো মই ইয়াত প্ৰথমতে যেনিবা লিখিছো 1 0 3 5 ওকে তাৰপিছত আকৌ 2 4 3 6 মই কালাৰ চেঞ্জ কৰি লিখিছো মানে এটো বেলেগ বেলেগকে লিখিব লাগে বুলি কথা নাই তোমালোকে স্পষ্টকে দেখিব পাৰিবা এই বুলি কালাৰটো চেঞ্জ কৰি লিখি দিছো দেই সো 2
5 0 0 তাৰপিছত আমি লিখিব পাৰো 6 7 3 2 ওকে তাৰপিছতে 8 4 ওকে 8 4 9 9 okay 9 6 7 2 3 2 1 0 6 7 9 0 4 2 3 6 okay এই মতে কৰিব পাৰো তাৰপিছত চোৱা ওপৰৰ তালিকাৰ 9টা কোষত থকা সংখ্যাৰ ভিতৰত কিমানটা সংখ্যা ৰঙিন কৰা হৈছে সো ৰঙিন কৰিবৰ কাৰণে আমি কি কৰিব লাগিব আমি সোঁফালে বাওঁফালে থকা সংখ্যাবোৰ আমি চাব লাগিব ঠিক আছে যেনে প্ৰথম ঘৰটোত আমাৰ ৰং বহিব নে নবহিব তাক জানিবৰ কাৰণে ইয়াৰ কাষৰ ঘৰটো ইয়াক এই সংখ্যাটোতকৈ ডাঙৰ নে সৰু আমি চাব লাগিব যদি ডাঙৰ হয় তেতিয়াহলে আমি ৰং কৰো তেতিয়াহলে আমি ইয়াত কি লিখিছিলো 1035 লিখিছিলো এফালে 2436 লিখিছিলো 2436 টো ডাঙৰ সেইকাৰণে তাত আমাৰ কি বহিব ৰং বহিব গতিকে ৰংটো দি লওঁ সো ইয়াতে ৰংটো মই ইয়াতে এনেকে দিছো ঠিক আছে তোমালোকে ভালকে দিবা এনেকে ওকে এটো মই ৰংটো দিলো ওকে সো তাৰপিছত চোৱা এই সংখ্যাটো ৰং বহিব নে নবহিব তাৰ কাৰণে এইটো সংখ্যা আৰু এইটো সংখ্যা চাব লাগিব দুই কাষৰ সংখ্যাটো কি হ'ব লাগিব ডাঙৰ হ'ব লাগিব সো ইয়াতো ৰং নবহে কাৰণ ইয়াত 2500 আছে মাজৰটোত এইফালে আছে 2436 গতিকে নহব দুইটা কাষতে ডাঙৰ সংখ্যা হ'ব লাগিব তেতিয়াহলে আমি এইটো যদি চাও 6732 এইটো নহব কাৰণ এইটোতকে এইটো সৰু ঠিক আছে তাৰপিছত যদি চাও এইটো নহব কাৰণ এইটোতকে এইটো সৰু ওকে আকৌ এইটো নহব কাৰণ এইটোতকে এইটো সৰু ঠিক আছে তাৰপিছত আকৌ ইয়াত চোৱা এইটো যদি চাও এইটো কিন্তু হৈ যাব এইটো কেলে হ'ব ইয়াতকে এইটো ডাঙৰ আৰু ইয়াতকে এইটো ডাঙৰ গতিকে ইয়াত ৰং বহিব গতিকে আমি ৰংটো লগাই দিও এনেকে জাস্ট ৰংটো কৰিছো আৰু দেই ৰং কৰা বুলি তোমালোকে ধৰি লবা তোমালোকে ধুনীয়াকৈ ৰংটো কৰিবা তাৰপিছত আকৌ ইয়াতো ৰং নবহিব কাৰণ ইয়াতকে এইটো সৰু হৈ গল না দুই কাষত ডাঙৰ হ'ব লাগিব আৰু হেফালেও তাতকে সৰুই আছে তাৰ একেবাৰে লাষ্টৰ ঘৰটো ৰং হ'ব নে নহব তাক জানিবৰ কাৰণে ইয়াৰ কাষৰ ঘৰটো তাতকে ডাঙৰ হ'ব লাগিব গতিকে তাতকে ডাঙৰ হৈছে গতিকে তাতো ৰং দিব লাগিব গতিকে এইটোকো আমি ৰং দিলো ওকে তোমালোকে ধুনীয়াকৈ বুজিব পাৰিছা বুলি মই ভাবিছো কিবা যদি জানিবলগীয়া থাকে তোমালোকে কমেন্ট কৰিবা ওকে ঠিক আছে সো তেতিয়াহলে ইয়াত চোৱা ওপৰৰ তালিকাৰ 9টা কোষত থকা সংখ্যাৰ ভিতৰত কিমানটা সংখ্যা ৰঙিন কৰা হৈছে 3টা আমি লিখিম ইয়াৰ উত্তৰত ইয়াত লিখিম 3টা ওকে হৈছে নেক্সট যদি চাও তলত 4 নম্বৰ কি দিয়া আছে চোৱা 4 নম্বৰ দিয়া আছে যে প্ৰশ্ন নং 1ত দিয়া তালিকাখন ব্যৱহাৰ কৰি যদি সংখ্যা এটা ইয়াৰ কাষৰ কোষবোৰত থকা সংখ্যাতকৈ ডাঙৰ হয় তেন্তে কোষটোক ৰং কৰা ঠিক আছে ইয়াত আসলে এটো এনেকৈ কৈছে 1 নংত দিয়া তালিকাখন ব্যৱহাৰ কৰিবলৈ কৈছে এই যেটো 1 নংত দিয়া আছে আমাৰ তালিকা একেবাৰে প্ৰথমটো ওকে তাৰ মানে আমাৰ এইটো কথা কৈ আছে চোৱা এই তালিকাখনৰ কথা কৈ আছে ইয়াত এনেকুৱাকৈ ৰং কৰিবলৈ কৈছে ঠিক আছে যদি সংখ্যা এটা ইয়াৰ কাষৰ কোষটোত থকা সংখ্যাতকৈ ডাঙৰ হয় কাষৰ কোষটোত থকা সংখ্যাতকৈ ডাঙৰ হয় এটা আমি কি কৰিছিলো সৰুহে চাইছিলো কাষৰ কোষটোতকৈ সংখ্যাটো যদি সৰু হয় আমি ৰং কৰিছিলো ঠিক আছে ইয়াত যেনে আমি 794 আছিল এইটো ইয়াতকৈ সৰু এইবাৰ কিন্তু উল্টাটো কৈছে যে দুইটাতকৈ ডাঙৰ হ'ব লাগিব দুইটা কাষতকৈ ডাঙৰ হ'ব লাগিব তেনেকুৱা ব্লাক ৰং কৰিবলৈ কৈছে ঠিক আছে সো তেতিয়াহলে আমি কি কৰিব লাগিব এই ঘৰটো আমি বনাই ল'ব লাগিব বনাই লৈ পেলাই আমি কামটো কৰিম ওকে সো তেতিয়াহলে এখিতে ঘৰটো বনাই লৈছো ঠিক আছে তাৰ পিছত
সংখ্যাকেইটা কি কি আছিলে আমি লিখি লওঁ আসলে 9 8 4 3 এগুলো 7 9 4 4 7 3 2 ঠিক আছে এইটো তাৰপিছত এইটো আহিলে 3 9 7 1 আকৌ এইফালে 2 5 8 7 8 7 5 3 এইফালে 8 9 4 7 9 1 0 7 তাৰপিছত এইফালে 4 5 6 আৰু এটা লাগিব হয়নে আৰু এটাৰ কাৰণে আমি লাষ্টত লগাই দিছো ঠিক আছে এনেকে লাষ্টত আমি এনেকে লগাই দিছো কিমান হ'ব 9 9 7 আৰু এটা ঘৰ লাগিছিলে কাৰণে বঢ়াই দিলো হা এটো কোনটো ঘৰ হলো গম পালা নহয় এই যেটো এক নং তালিকাত ব্যৱহাৰ কৰা এই তালিকাখনকে আমি ললো এতিয়া আমাক কেনেকে এটো ৰং কৰিবলৈ কৈছে আমাক এনেকুৱাকে ৰং কৰিবলৈ কৈছে যে দুটা কাষতে সংখ্যাটোকে সৰু সংখ্যা থাকিব লাগিব সো তেতিয়াহলে যদি চাও এই সংখ্যাটোৰ দুটা কাষত ঠিক আছে এইটো আৰু এইটো এই সংখ্যাটোতকে সৰু সংখ্যা আছে সেইকাৰণে এই ঘৰটো আমি ৰং কৰিব পাৰো গতিকে আমি এটো ৰং কৰি দিব লাগে এই ঘৰটো ৰং কৰিব লাগে এটো তাত কোখ বুলি কোৱা হৈছে এটোক আমি এনেকে ৰং কৰি দিব লাগে ওকে এই সংখ্যাটো লোৱাকে ৰং কৰিছো এনেকে তোমালোকে এনেকে সংখ্যাটো লোৱাকে ৰং কৰিবা আকৌ যদি চাও এইটো চোৱা এইটো কি হয় এইটো ইয়াৰ কাষৰ দুটা সংখ্যাতকে ডাঙৰ সংখ্যা আছে সেইকাৰণে হেতুটো আমি ৰং কৰিব লাগিব ঠিক আছে সো ইয়াত আমি ৰং কৰিলো এইটো ওকে বুজিব পাৰিলা ঠিক আছে আৰু যদি চাও এইটো আমাৰ ৰং হৈ যাব কাৰণ ইয়াৰ কাষৰটোতকে কি ডাঙৰ হলে ইয়াক ৰং কৰিব লাগিব গতিকে ৰং কৰিলো ওকে একেদৰে যদি চাও প্ৰথমটো এইটো কিন্তু ইয়াৰ কাষৰটোতকে ডাঙৰ সেইকাৰণে ইয়াকো আমি ৰং কৰিব লাগিব গতিকে কেটা ৰং কৰিলো কেটা ঘৰ ৰং কৰিলো আইডিয়া পালা আমি ৰং কৰিলো 1 2 3 4টা ঘৰ ৰং কৰিলো ঠিক আছে হেতু কথা এনেকে আমি ৰং কৰিব লাগিব গতিকে 4 নম্বৰ প্ৰশ্ন তোমালোক ধুনিয়াকে কৰি দিলো আশা কৰিছো তোমালোকে বুজিব পাৰিছে ঠিক আছে সো নেক্সট আমি আহোঁতে সো ইয়াতে তোমালোকে দেখিবলৈ পাইছা কৰি চাও আহা 3.2 ওকে সো কৰি চাও আহা 3.2 কি কৈছে মন দি চোৱা তোমালোকে কৈছে যে তলৰ সংখ্যা ৰেখাবোৰত থকা সংখ্যাবোৰ পৰ্যবেক্ষণ কৰি বাকি থকা খালি ঠাইবোৰ পূৰণ কৰিবলৈ চেষ্টা কৰা সো ইয়াত যদি আমি মন কৰো ইয়াত আহিছে 4000 তাৰ পিছত আহিছে 12000 গতিকে আমি যদি চাও ইয়াৰ ঘৰ কেটা আছে এনেকে ওকে ঘৰ কেটা আছে চোৱা আমি যদি চাও চোৱা ইয়াপা 1 2 3 4 5 6 7 8 ও মানে কি বুজি পালা 2000 কৈ গৈছে না 2000 কৈ গৈছে তোমালোকে মন কৰিলা নে বাৰু চোৱা এইটো হ'ব আমাৰ 0 0 ৰ পৰা আমি 2000 2000 4000 4000 6000 6000 8000 8000 10000 10000 12000 এইটো 14 16 তেনেকে তাৰ 2000 হিচাপত বাঢ়ি গৈছে গতিকে আমি এটো কেনেকে ফিল আপ কৰিম তেতিয়াহলে একেবাৰে প্ৰথমটো আমি 0 দিম তাৰ পিছত আমি এটো 2000 দিম ওকে এফালে 4000 আহিলে এফালে 6000 এফালে আহিব 8000 এফালে আহিব 10000 এফালে 12000 হৈ গল এফালে 14000 হৈ গল আৰু এফালে 16000 হৈ গল এটো আমাৰ এক নম্বৰটো ফিল আপ হৈ গল সো এটা তলটো অকমান জটিল আছে তলটো টান আছে সো ইয়াত 26945 এটা 26947 ইমানো টান নহয় গতে এই গুটে 2694 লৈকে একেই 2694 লৈকে একেই কিমান বাঢ়িলে এফালে 5 এফালে 6 এফালে 7 গটিকে এক কে বাঢ়ি গৈছে একো টেনচন নাই এক কে বঢ়াই দিলে হৈ গল আগলৈ আহিবলৈ হলে এক কে কমাই যাব লাগে
পিছলৈ গ'লে এক একে বঢ়াই গ'লে উত্তৰ ওলাই যাব সো ইয়াৰ যদি আগৰ কথা চাওঁ তেতিয়াহ'লে ইয়াত আহিব কি ইয়াত আহিব চোৱা 2 6 9 4 6 আহিব এইটো ঠিক আছে কাৰণ তো 5 আছে না এটো 6 আহিলে এটো 7 আহিলে বাট 8 আহিব 2 6 9 4 8 এফালে 2 6 9 4 9 ওকে এফালে আহিলে কি 2 6 9 4 4 এফালে 2 6 9 4 3 এক এক কমাই আহিলে হল 2 6 9 4 2 এফালে 2 6 9 4 1 হৈ গল ঠিক আছে ধুনিয়াকে তোমালোকে ধৰিব পাৰিছা সো নেক্সট টু চোৱা এতিয়া ঠিক আছে আৰু নেক্সট আছে ইয়াত যদি চাও এটো 1743 এটো 18737 ঠিক আছে এফালে হল 1978 এটো কেনেকে ফিল আপ কৰিব ঠিক আছে আমি যদি চাও ঠিক আছে এই দুটা যদি আমি মাইনাস কৰি চাও হা কিমান ডিফারেন্স আহিছে চোৱা 1837 আৰু 1743 আমি মাইনাস কৰি চাইছো 7 ৰ পৰা 3 গল 4 এফালে 13 হল 9 4 13 94 দুই ঘৰত 94 ডিফারেন্স আহিছে হা এই বুলি 94 ক আধা কৰিও চাব পাৰিব আৰু 94 ক আমি আধা কৰো ঠিক আছে 94 ক আধা কৰিলে কিমান হ'ব অৰ্থাৎ 94 যদি আমি 2 এ ডিভাইড কৰি দিও 94 হা 94 ক যদি আমি আধা কৰো 2 4 গুণ 8 এফালে 2 7 গুণ 14 47 কে কি হৈছে ডিফারেন্স আহিছে গতিকে ইয়াৰ তেতিয়াহলে আমি কি কৰিম সো 47 কে ডিফারেন্স আহিছে না গতিকে ইয়াৰ পৰা ইয়ালে 47 বঢ়াই দিম তাৰ পিছত জিটো পাম ইয়াত যদি বঢ়াই দিও 47 যদি বাঢ়ি যায় তেতিয়াহলে আমাৰ অংক হৈ যাব সলভ হৈ যাব কাৰণ আমি প্ৰথমতে টেস্ট কৰি চাও ইয়াৰ লগত যদি 47 প্লাস কৰি দিও ঠিক আছে কিমান পাম 47 প্লাস কৰি দিও তেতিয়াহলে পাম এফালে 9 3 7 3 10 4 4 8 এফালে 17 অৰ্থাৎ কি আহিলে 1784 ঠিক আছে 17 43 লগত এটো 84 তাৰপিছত আকৌ ইয়াৰ লগত যদি 47 প্লাস কৰি দিও তে 7 4 11 নাই হয় এটো অকন বেলেগ লজিকে লগাব লাগিব ঠিক আছে মই তোমালোকক দেখুৱাই আছো মই ঠিক আছে এটো অকন বেলেগ ধৰণে কৰি চাইছো হা এটো সো মই এটা কৰি চাইছো কি 1837 minus 1743 94 আহিলে divided by 2 আহিলে 47 আহিলে 47 to যদি প্লাস কৰি দিও 1743 ঠিকই আছে আকৌ এটা প্লাস কাটো ভুল আছে গতিকে ইয়াত কি আহিব আমি যদি ইয়াত 47 প্লাস কৰো সো 47 যদি প্লাস কৰো 7 3 10 হৈ গল 4 4 8 9 আহিলে আকৌ তাৰপিছত 17 সেইকাৰণে 47 কে বঢ়াই গলে হৈ গল ঠিক আছে কেনেকে কি কৰিব লাগিব 47 কে যদি তুমি বঢ়াই যোৱা পিছলে আৰু 47 কে আগলৈ কমাই দিলে হৈ যাব আৰু ইয়াৰ পিছত যদি আমি 47 বঢ়াই দিও তেতিয়াহলে আমি পাম কি বুলি 1790 তাৰপিছত ইয়াৰ পৰা 47 যদি বঢ়াই দিয়া তেতিয়া পাবা 1884 আৰু ইয়াৰ পিছত 47 বঢ়াই দিলে 1931 আৰু ইয়াৰ পিছত যদি 47 বঢ়াই দিয়া যায় এটো পাবা আৰু ইয়াৰ পিছত 47 বঢ়ালে আমি লিখিব লাগিব 2025 হ'ব আৰু ইয়াৰ আগত আমি 47 কি কৰিব লাগিব কমাব লাগিব সেইকাৰণে আমি কমাই দিলে পামগে 1696 আৰু ইয়াৰ পৰা 47 যদি কমাই দিও তেতিয়া হলে পামগে 1649 ওকে এই ধৰণে এটো ফিল আপ কৰা হ'ব আশা কৰিছো তোমালোকে বুজিব পাৰি